হেল্ল' কি খবৰ সকলোৰে আজি আমি এফালে ওলাইছো কোট ওলাইছো আমাৰ নুবেটিয়ে কব দে কি খবৰ আমি গৈছো বাৰ্থডে কৰিবলে দে আজি মোৰ বাৰ্থডে দে আমি কৰিব ওলাইছো ফালে মই ধুনিয়াকে ওলাই ললো আৰু এতিয়া একেবাৰে গৈ বাখতৰ থানতে লগ পাম দে আজি আমাৰ নুবেটি বাৰ্থডে হয় 4 বছৰ সম্পূৰ্ণ হৈ 5 বছৰ ধৰি দিছে সেইভাবে ভাবিলো ওচৰতে থকা বাখদেৱ থানতে এখন তাই নামত হৰাই আগবঢ়াই আহো এয়া আমি আহি পাই গলো ঘৰৰ পৰা বাখদেৱ থানলৈ আমাৰ বেছি দূৰ নহয় ইয়াতে দোকান বজাৰ বহুত আছে আৰু আমিও বাইকখন ৰখাই বজাৰ কৰি ললো বাখদেৱ থানলৈ যোৱা আগতে হুসাইডে এটা শিৱ মন্দিৰ পোৱা যায় তাতে প্ৰথমতে চাকি আৰু ধূপ দি গাখীৰ দি লওঁ বুলি ভাবিছো হেবাবে চাকি আৰু মিঠাতেল লৈ আমি আহি আছো এতিয়া শিৱ মন্দিৰত প্ৰথমতে চাকি ভাগ জ্বলাই লওঁ বুলি তাৰ পিছত আপোনালোকক লৈ যাম বাখদেৱ থানলৈ বুলি মন্দিৰত ধূপ চাকি জ্বলাই ললো আৰু এতিয়া আকৌ প্ৰসাদৰ হৰাই ভাগ লৈ লওঁ বুলি ভাবিছো নাৰিকল ভাল মিয়া এটা দিব ৰে বলখিনি হে একেবাৰে হে সৰু মিয়া দিছো যে নাৰিকল যে গুণকালি এনেকুৱা এইফালে মই বুট মগুৰ নাৰিকল কলৰ বজাৰ কৰি ললো আৰু এইফালে দেউতাকে মিঠাই চাপাত চেনি আনিছে যিহেতু শিৱ মন্দিৰৰ ভকতসকলক দি থৈ যাম বুলি ভাবিছো মিঠাই টুকুলা আৰু চেনি চাপাত চাহ খাবৰ বাবে থৈ দিও মন্দিৰৰ ভকতসকলক চাহ খাবৰ বাবে চেনি চাপাত আৰু মিঠাই টুকুলাটো দি এতিয়াও আহি আছো আমি বাখদেৱ থানলৈ বুলি আৰু এয়া দেখিছে কিমান গাড়ী আহিছে থানত বহুত ভিৰ হয় মানুহ বহুত আহে আর ৰাস্তাত মানুহ আৰু দোকান থাকে কিউফালে কিন্তু আমি ফ্ৰণ্টৰ দোকানখনতে বজাৰ কৰি ললো আৰু বাখদেৱ থানলৈ বুট মগু ঘৰতে তিয়াই অনা নহয় ইয়াতে শুকানভাৱে পাকেটত পোৱা যায় শুকান হৰাই আগবঢ়োৱা হয় বাখদেৱ থানত আৰু এতিয়া আহি আছো আমি থানলৈ বুলি আপোনালোককো লৈ যাওঁ বলক যিসকলে আহিছে তেওঁলোকে জানে বাখদেৱ থানত যে বুট মগু ঘৰৰ পৰা তিয়াই আনিব লগা নহয় ইয়াতে পাকেট সিস্টেমত কিনিবলৈ পোৱা যায় আৰু চাৰিফালৰ পৰিবেশটো আপোনালোককো এপাক দেখুৱাই দিম খুবেই ভাল লগা আৰু ইয়াত দেখিছে ধুনীয়াকৈ গেটত লিখা আছে আৰু এফালে আহি আমি ভৰি হাত ধুই ললো মা প্ৰসাদখিনিটো অলপ পানী ছিটিয়াই ললো বহুতে ভিৰ হৈছে আজি ভিতৰৰ মেইন মণিকূটত সোমাবলৈ পাম নাপাম গৈ দেখিলেহে গম পোৱা হ'ব দেই আজি যিহেতু দেওবাৰ হেতু কাৰণে মানুহৰ ভিৰ যথেষ্ট হৈছে এফালে আহি নুবেটি আৰু মই ধুনীয়াকৈ ধূপ চাকি জ্বলাই লৈছো নুবেটি আৰু মই ধুনীয়াকৈ ধূপ চাকি জ্বলাই লৈছো আৰু আমাৰ নুবেটিয়ে প্ৰাৰ্থনা কৰিছে মনতে ভাবি তাই কি প্ৰাৰ্থনা কৰিছে তাইহে বুজি পাইছে আৰু এফালে ধূপ চাকি জ্বলাই হৈ গল আৰু এতিয়া আমি ওলাই আহিছো হেৱা ভাগ কৰি লওঁগে বুলি চাকি বন্তি জ্বলাই ওলাই আহি দেখিলো যে দলৰ ভিতৰলৈ যাবৰ বাবে লাইন লাগি আছে আমি লাইন লৈ নাথাকিলো যিহেতু নুবেটি ভাত খাই অহা নাই তাই ভোক লাগিব সেইভাবে প্ৰসাদ দিয়াৰ ঠাইতে ধুনীয়াকৈ হেয়া ভাগ কৰি লম বুলি ভাবি এতিয়া আহি আছো প্ৰসাদ দিবৰ বাবে এয়া হৈছে প্ৰসাদ লোৱা ঠাই ইয়াতে আমি হৰাই ভাগ আগবঢ়াই দিলো আৰু আগবঢ়াই দি এয়া নামঘৰ ভিতৰ ভাগ দেখা পাইছে আৰু ইয়াতে নুবেটি আৰু মই দুইজনীয়ে সেৱা ভাগ কৰি ললো সেৱা কৰি ললো আৰু ইয়াত আইসকলে ধুনীয়াকৈ নাম লৈ আছে অলপমান সময় বহি আমিও শুনিলো আপোনালোকেও শুনক থানৰ গোটেই ভিতৰ ভাগ আপোনালোককো এপাক দেখুৱাই দিছো আপোনালোকেও ধুনীয়াকৈ চাই লওক আৰু আহিব পাৰে ইয়াতে খুবেই ভাল লগা পৰিবেশ হয় আৰু মনবিলাকো খুবেই ভাল লাগে সেৱা কৰি প্ৰসাদৰ হৰাই লৈ এতিয়া আমিও বাহিৰলৈ বুলি আহিছো ঘৰলৈ যাবলৈ বুলি আহিছো আৰু চাৰি সাইডৰ পৰিবেশটো এপাক দেখুৱাই দিছো এয়া দেখা পাইছে খুবেই ধুনীয়া হয় আৰু থানৰ মুখতে এজোপা ধুনীয়াকৈ বেল গছ আছে ডাঙৰ আৰু তাতে বেল লাগি আছে আৰু
আৰু এয়া ফ্ৰণ্টৰ ভাগ হয়। খুবেই ভাল লাগিলে আজি, বহুত দিনৰ পৰা আহিম বুলি ভাবিও আছিলোঁ, সময়ো মিলা নাছিল আৰু আজি নুবেটিৰ বাৰ্থডে, তাতে সময়ো মিলিছিল। এয়া দেখিছে বেলজোপা আৰু এইফালে ধুনীয়াকৈ পাৰ চৰাই প্ৰসাদ খাই আছে আৰু কিছুমানে চাউলো ছিটিয়াই দিছে আৰু ইয়াতে আছে ছাগলী আৰু ৰাজহাঁহ এইবিলাক দেখা পাইছে। আৰু আপোনালোকৰ আহি যদি খেলি মেলি লাগে ক'ত কি থাকে বুলি, তেনেহ'লে ইয়াত চাইনবোৰ্ডত ধুনীয়াকৈ লিখা আছে। আৰু এইফালে এজনী ছাগলী আছিল, তাইকে প্ৰসাদত পোৱা কল এটামান দি দিলোঁ। আৰু এতিয়া আহি আছোঁ ঘৰলৈ বুলি এতিয়া একেবাৰে মা ঘৰ পামগৈ। আকৌ এবাৰ গোটেই চাৰিও ছাইডৰ পৰিৱেশটো আপোনালোককো দেখুৱাই দিছোঁ। আমি ঘৰলৈ উভতি অহালৈকে মানুহ আহি আছে আৰু সেইবিলাক গাড়ী ভিৰ হৈ আছে। এতিয়া আহিছোঁ মা ঘৰলৈ বুলি। আৰু বাটতে মানুহবোৰে মানে ৰাস্তাৰ দাঁতিত সৰিয়হ তুলি আছিলে, হয়তো গোট হিচাপত লগাইছে নেকি, ভাবিলোঁ আপোনালোককো এবাৰ পৰিৱেশটো দেখাওঁ। আহি পাই গ'লোহি চিধা মাৰ ঘৰতে। আৰু ইয়াতে নুবেটিৰ কাৰণে ধুনীয়াকৈ এটা কেক অৰ্ডাৰ দি বনাই থৈ দিছিল। এতিয়া তাই কেকটো কাটিছে। আৰু আজি ভিডিঅ'টো চাই যদি ভাল লাগিলে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব। যিসকলে মোৰ চেনেলত নতুন তেওঁলোকে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব দেই। নুবেটিয়ে নিজৰ ইচ্ছামতে কেকটো যেনি তেনি কাটি মুঠতে 4 ভাগ কৰিছে। আৰু আজি তাই 4 বছৰ সম্পূৰ্ণ হৈ 5 বছৰত ভৰি দিছে। এতিয়া আইতাকে ধুনীয়াকৈ তাইক কেকটো কাটি দিছে। তাই যিহেতু 4 বছৰ সম্পূৰ্ণ হৈছে যেতিয়া কেকটো 4 ভাগ কৰিলে আৰু নিজে কাটি প্ৰথম তাই নিজে খাইছে। এইফালে দেউতাকক আৰু এয়া হৈছে আমাৰ বাবু মামা মানে তাইৰ মামা হয়, মোৰ ভাইটি। আৰু এইফালে ভণ্টি আৰু ভণ্টিৰ হাজবেণ্ড। আৰু এতিয়া মায়ে মোকো কেক খুৱাই দিলে। আমি যিহেতু সৰু মানুহ আৰু আমাৰ বাৰ্থডেবিলাকো সৰুৱে হয় দেই। মায়ে ধুনীয়াকৈ মাটি দালি গাহৰি সাজ আৰু ভাত খোৱালে। আৰু নুবেটিৰ বাৰ্থডে বুলি মাহঁতে ঘৰতে তাইৰ নামত এটা ধুনীয়াকৈ গছ পুলি ৰুলে। আজি ভিডিঅ'টো চাই কেনে পালে নিশ্চয় কমেণ্ট বক্সত কমেণ্ট এটা কৰি জনাবলৈ নাপাহৰিব। পুনৰ এটা নতুন ভিডিঅ' লগ পাম, তেনেহ'লে আজিলৈ আহোঁ, বাই বাই।